গোৱালপাৰা গ্ৰন্থমেলা 2025 উদ্বোধন কৰা হয়। আজিৰে পৰা ছদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ হোৱা গ্ৰন্থমেলাৰ পুৱা 9:45 বজাত গ্ৰন্থমেলাৰ পতাকা উত্তোলন কৰে গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুভাষ বৰ্মন, জিলা আয়ুক্ত প্ৰদীপ টিমুং আৰু গোৱালপাৰা জিলা সাহিত্য সভাৰ সভাপতি জয়চন্দ্ৰ নাথে। পুৱা 10 বজাত গ্ৰন্থমেলাৰ দুৱাৰ উদ্ঘাটন কৰে কটন বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ৰমেশ চন্দ্ৰ ডেকাই। আদৰণি ভাষণ প্ৰদান কৰে গোৱালপাৰা মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ সুভাষ বৰ্মনে। পুৱা 10:30 বজাত সূৰ্যকণ্ঠ জুবিন গাৰ্গলৈ সমূহীয়া শ্ৰদ্ধাঞ্জলি আৰু 11 বজাত সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকালৈ সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত হয়। দুপৰীয়া 12:30 বজাত গ্ৰন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে ভট্টদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ ধনপতি ডেকা। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতা। সন্মানীয় অতিথি হিচাপে উপস্থিত থাকিব গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুং, জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তই। খুব সুন্দৰ প্ৰশ্ন এটা হৈছে, কাৰণ আজিকালি যুৱ প্ৰজন্মই বিশেষকৈ কিতাপ পঢ়ে কেৱল পাঠ্যপুথি, কিন্তু সাহিত্য চৰ্চাৰ প্ৰতি কোনো ৰাপ নাই। কেৱল পাঠ্যপুথি পঢ়িয়ে মানুহে জ্ঞান অৰ্জন কৰিব নোৱাৰে, জ্ঞান সোমাই থাকে কিতাপৰ মাজত। গতিকে আজি যিটো গোৱালপাৰা জিলা প্ৰশাসনৰ উদ্যোগত আৰু গোৱালপাৰা মহাবিদ্যালয়ৰ উদ্যোগত তথা সাহিত্য সভাৰ সহযোগত যি অনুষ্ঠান পতা হৈছে 6দিনীয়া কাৰ্যসূচীৰে গ্ৰন্থ উন্মোচন, আমি ভাবিছোঁ ইয়াত বহু কথাই উন্মোচিত হ'ব। কবিতাৰ ক্ষেত্ৰত, প্ৰবন্ধৰ ক্ষেত্ৰত, গল্পৰ ক্ষেত্ৰত বহু কথাই ইয়াত উন্মোচিত হ'ব, আলোচনা চক্ৰ হ'ব। তাৰ লগতে ছাত্ৰ ছাত্ৰীয়ে বা সাহিত্যপ্ৰেমীয়ে নতুন নতুন গ্ৰন্থবিলাক পাব, কাৰণ গ্ৰন্থ নপঢ়াটো এটা ডাঙৰ সমস্যা। আৰু গ্ৰন্থমেলাই গ্ৰন্থ অধ্যয়নৰ কাৰণে আগ্ৰহী কৰাৰ এটা বৃহৎ পদক্ষেপ বুলি আমি ধৰি লৈছোঁ।